মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে কুশলে আছা এই লকডাউনৰ সময়ছোৱাত তোমালোকে উপকৃত হোৱাকৈ মই দশম শ্ৰেণীৰ পাঠ নিয়ন্ত্ৰণ আৰু সমন্বয়টো তোমালোকক অলপ কিছু আভাস দিব বিচাৰিছোঁ চেপ্টাৰটো দীঘলীয়া সো এটা ভিডিঅ'তে কমপ্লিট নহ'ব দুই তিনিটা ভিডিঅ' লাগিব কমপ্লিট হ'বৰ কাৰণে আৰু এই চেপ্টাৰটো কন্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন এই চেপ্টাৰটোত তোমালোকৰ আমাৰ জীৱ দেহ বিশেষকৈ মানৱ দেহত কেনেকৈ আমাৰ জীৱন প্ৰক্ৰিয়াবিলাক কেনেকৈ কোনে পৰিচালনা কৰি আছে কোনে নিয়ন্ত্ৰণ কৰি আছে কেনেকৈ সমন্বয় বা কোঅৰ্ডিনেশ্যন সৃষ্টি কৰি আছে সেইখিনি বিষয়ে আজি আমি আলোচনা কৰিম আমাৰ এটা মানৱ দেহত বিশেষকৈ জীৱন প্ৰক্ৰিয়াবিলাক যেনে তোমাৰ ৰেচন ক্ৰিয়া বা পাচন তন্ত্ৰ বা খাদ্য যিটো হজম হোৱা তন্ত্ৰ পাচন তন্ত্ৰ এই গোটেইবিলাক কোনে নিয়ন্ত্ৰণ কৰি আছে কোনোবাই নিয়ন্ত্ৰণ কৰি থাকিব লাগিব সুচাৰুৰূপে পৰিচালনা হ'বৰ কাৰণে তাৰ বাদেও আমাৰ যিবিলাক চলন কাৰ্য যেনে খোজকঢ়া বা কথা পতা দৌৰা এই গোটেইখিনি নিয়ন্ত্ৰণ হ'ব লাগিব আৰু নিয়ন্ত্ৰণ কোনে কৰিছে আমাক ব্ৰেইনে নিয়ন্ত্ৰণ কৰিছে আৰু কাৰ্যকৰী আমি কেনেকৈ কৰিছোঁ সেই কামটো আমাৰ কোষ কিছুমান আছে যি কোষ পেশী কোষ নাইনত পাইছা তোমালোকে পেশী কোষে এই চলন কাৰ্যত আমাক সহায় কৰিছে সাপোজ আমি ক'ত যাব লাগে যাবৰ কাৰণে আমাক ভৰিত থকা আমাৰ যিবোৰ পেশী কোষ ভৰিৰ খোজকঢ়াত আমাক সহায় কৰিছে আৰু আমাৰ যিবিলাক হাৰ্ট বিট বা পাচন তন্ত্ৰ যিবিলাক আছে তাতো কিছুমান পেশী কোষ আছে যোন সেই পেশী কোষবিলাকৰ আমাৰ কণ্ট্ৰল নাই কিন্তু যিবিলাক আমি চলন কাৰ্যৰ খোজকঢ়া বা কথা পতা সেইবিলাকত আমাৰ কণ্ট্ৰল আছে তাৰ বিষয়ে আমি আলোচনা কৰিম পিছত এতিয়া ব্ৰেইনে আমাক নিয়ন্ত্ৰণ কৰিছে কিন্তু আমি কোঅৰ্ডিনেশ্যন এটাও আমি ৰাখিছোঁ এটা সমন্বয় এটাও ৰাখিছোঁ সাপোজ এজন মানুহ আহি আছে তুমি মানুহজনৰ ওচৰত যাব বিচাৰিছা কিন্তু মানুহজনৰ ওচৰত আমাৰ সমন্বয় এটা আছে বা কোঅৰ্ডিনেশ্যন আছে কাৰণে আমাৰ ব্ৰেইনে আমাক মানুহজনৰ ওচৰলৈ আগুৱাই খোজকঢ়াই লৈ গৈছে কিন্তু কোঅৰ্ডিনেশ্যনটো নাথাকিলে কি হ'ব আমি যাব বিচাৰিছোঁ এফালে কিন্তু আমাক ভৰিকেইটাই বেলেগ ফালে নি আছে ঠিক তেনেদৰে মই এটা তোমালোকক এটা চেপ্টাৰ বুজাই আছোঁ মুখেদি সেই চেপ্টাৰটোৰ বিষয়ে কৈ আছোঁ আৰু যদি মোৰ কণ্ট্ৰলটো ঠিকেই আছে কিন্তু কোঅৰ্ডিনেশ্যনটো যদি ভালকৈ নাথাকে মই চেপ্টাৰটোৰ বিষয়ে ভালকৈ নকম মাজতে উল্টা পুল্টা কিবা কৈ দিম বা বৰ্ডত কিবা লিখিব লাগে মই নিলিখি মই কিবা বেলেগহে কিবা লিখি থকা হ'ব কিন্তু আমাৰ এই গোটেইখিনি ব্ৰেইনে নিয়ন্ত্ৰণ কৰি আছে আৰু কোঅৰ্ডিনেশ্যন সহায় কৰিছে আমাৰ মাসলছ কোষ বা পেশী কোষবিলাকে আৰু ইয়াৰ মাজৰ যিটো কানেকশ্যন ব্ৰেইনৰ পৰা যিটো পেশী কোষৰ যিটো কানেকশ্যন সেই কানেকশ্যনটো দিছে কিছুমান বিশেষ কোষ বা বিশেষ কলা যিটো আমি স্নায়ু কলা বুলি কওঁ আৰু এই স্নায়ু কলাবোৰ স্নায়ু কোষেৰে গঠিত স্নায়ু কোষবিলাক আমাৰ সাধাৰণ কোষবিলাকৰ নিচিনা তোমাৰ কোষ পৰক লগতে নিউক্লিয়াছ বা কোষ কেন্দ্ৰ থাকিব সেইটোক আমি দেহ কোষ বুলি কওঁ আৰু তাৰ উপৰিও কিছুমান নাৰ্ভ প্ৰৱৰ্ধক বা স্নায়ু প্ৰৱৰ্ধক কিছুমান থাকিব নাৰ্ভ প্ৰচেছ বা প্ৰৱৰ্ধক কিছুমান থাকিব সেইটো হ'ল এটা হ'ল ডেনড্ৰাইট আৰু এটা হ'ল এক্সন ঠিক আছে এইটো হ'ল ডেনড্ৰাইট আৰু এক্সন একচুৱেলি নাৰ্ভ চেল বা নিউৰন আমি স্নায়ু কোষ বুলিও ক'ব পাৰোঁ এই স্নায়ু কোষটোৰ বিশেষ কাম কি এই যিকোনো বাৰ্তা যিকোনো ষ্টিমুলাছ বা যিকোনো তোমাৰ অনুভূতি কঢ়িয়াই আনি এই একজনেদি প্ৰথমতে ৰিচিভ কোনে কৰিব ডেনড্ৰাইটবিলাকে ৰিচিভ কৰিব আৰু এই একজনৰ থ্ৰুৱেদি আমাৰ কাৰ্যকৰী কোষ পেশী কোষ বা নহ'লে কিছুমান গ্ৰন্থিলে বাৰ্তাটো প্ৰেৰণ কৰিব ঠিক আছে আৰু এই একজনবিলাক কিছুমান মাইলিন চিটে আৱৰণ কৰি আছে মাইলিন চিট বা মাইলিন আৱৰণী এইটো হ'ল একজন আৰু এই মাইলিন আৱৰণীবিলাক তোমাৰ প্ৰত্যেকটো বা প্ৰায় কোষবিলাকতে নাথাকে নাৰ্ভ কোষ নিউৰনবিলাকত নাথাকে কিন্তু প্ৰায়ভাগ কোষ নিউৰনতে থাকে আৰু এই মাইলিন চিট বা মাইলিন আৱৰণী থকাৰ এইটোৱে সুবিধা হ'ল কি যিটো আমাৰ বাৰ্তাটো বা ইনফৰ্মেশ্যনটো কঢ়িয়াই নিয়াত খুব সহজতে কঢ়িয়াই নিয়াত খুব কম সময়ত কঢ়িয়াই নিয়াত সহায় কৰে এতিয়া যিবিলাক মই কৈছোঁ চলন কাৰ্য যিবিলাক কৈ আহিছোঁ সেই গোটেই চলন কাৰ্যবিলাক মন কৰিবা আমাৰ পৰিৱেশৰ লগত কি হৈ আছে জড়িত হৈ আছে বা পৰিৱেশৰ লগত আমি সেইমতেহে আমি চলন কাৰ্যবিলাক কৰোঁ যেনে ধৰি লোৱা তোমাৰ ক্লাছৰুম এটাত তোমালোকে চবেই হাল্লা কৰি আছা কোনো শিক্ষয়িত্ৰী নাই হঠাতে শিক্ষয়িত্ৰীগৰাকী সোমাই আহিলে তোমালোকে দেখা পালা চকুৰে যে শিক্ষকগৰাকী সোমাই আহিছে বা শব্দ শুনিলা তেওঁ অহা তাৰ লগে লগে তোমাৰ কি হ'ল সেই পৰিৱেশটো চেঞ্জ হোৱাৰ লগে লগে তোমাৰ চলন কাৰ্যটো চেঞ্জ হ'ল বা কথাটো জোৰে কথা পতা হাল্লা কৰি থকা বিপৰীতে তোমালোকে কি কৰিলা লাহে লাহে কথা পাতিলা এইটো হ'ল কি তোমাৰ পৰিৱেশৰ লগত তোমাৰ চলন কাৰ্যটো চেঞ্জ হ'ল এতিয়া কেনেকৈ চেঞ্জ হ'ল তাৰ
জড়িত হৈ আছে আমাৰ কিছুমান সংবেদনশীল কোষ বা সংবেদনশীল অংগ যেনে আমাৰ সেন্স অৰ্গান লাইক আমাৰ আইজ ইয়ৰ মানে নাক কাণ জিভা স্কিন এই গোটেই অংগবিলাকে কি কৰে বাহিৰৰ যেটো ইম্পালস বা বাহিৰৰ যেটো স্টিমুলাস বা উদ্দীপনা হেতু কি কৰে ৰিসিভ কৰে কিছুমান ৰিসেপ্টৰ আছে বা সংগ্ৰাহী কিছুমান আছে হে ৰিসিভ কৰি হেতু ৰিসিভ কৰা যেটো হেখিনি কি বুলি কেমিক্যাল সাবস্টেন্স বা ৰাসায়নিক কিছুমান পদাৰ্থ হে ৰাসায়নিক পদাৰ্থবিলাক তোমাৰ এই নিউৰন বা নাৰ্ভ সেলৰ ডেনৰাইটে ৰিসিভ কৰিব ঠিক আছে ৰিসিভ কৰি কি কৰিব ৰিসিভ কৰাৰ লগে লগে বৈদ্যুতিক প্ৰেৰণা হিচাপে বস্তুটো বাৰ্তাটো কি কৰিব একজনৰকে পঠিয়াই দিব বাৰ্তাটো ট্ৰেভেল কৰিব এটো বৈদ্যুতিক প্ৰেৰণা বুলি তোমালকে ক'ব পাৰিবা আৰু ইংৰাজী তোমালকে ইলেক্ট্ৰিক ইম্পালস আৰু এই নিউৰন বিলাকে কি কৰিব ব্ৰেইনলে কঢ়িয়াই লৈ যাব যেটো তুমি দেখিছা বা ফিল কৰিছা বা শুনিছা এই বাৰ্তাটো ব্ৰেইনলে এটা ব্ৰেইনৰ বিশেষ এটা অংগলে কঢ়িয়াই লৈ যাব আমি ব্ৰেইন যেতিয়া পঢ়িম তেতিয়া আমি বিভিন্ন অংগবিলাক আমি ডিটেইলছ পঢ়িম এটা ব্ৰেইনে কি কৰিব এই কঢ়িয়াই যে লৈ গ'ল এটো কি বুলি ক'ব সংজ্ঞাবাহী মানে ইনফৰমেশনটো কঢ়িয়াই লৈ গ'ল সেন্সৰি নিউৰন কঢ়িয়াই লৈ যোগলে ব্ৰেইনে কি কৰিব ইন্টাৰপ্ৰেট কৰিব প্ৰসেস কৰিব থিংক কৰিব কি কৰিম কি নকৰিম কৰাৰ পিছত আমাক কি কৰিব আজ্ঞাটো প্ৰেৰণ কৰিব থ্ৰু আনাদাৰ কি নিউৰন আৰু সেই নিউৰনটোক আমি কি বুলি কম আজ্ঞাবাহী নিউৰন সেই আজ্ঞাটো কঢ়িয়াই লৈ আনিলে সেই নিউৰনটো আৰু কঢ়িয়াই কাৰ্যকৰী পেশীকো নহলে আমাৰ কিছুমান অৰ্গান লাইক গ্ৰন্থি কিছুমানক কি কৰিব আজ্ঞাটো দিব হেমতে আমাৰ বডিতে পৰিচালনা কৰিব এতিয়া সো মই যদি অলপ ব্ৰেইনটো তোমালোকক এটা পিছফালৰ পৰা আঁকি দিও ব্ৰেইনৰ লগত আৰু এটা ইম্পৰ্টেন্ট সংযোগ হৈ আছে এটো হল স্পাইনাল কৰ্ড ঠিক আছে স্পাইনাল কৰ্ড এই স্পাইনাল কৰ্ড ডালক 31 টা নাৰ্ভ আছে 31 টা নাৰ্ভ আছে পেয়াৰ আছে ঠিক আছে 31 টা হলে মানে তোমালোকৰ কি হ'ব 62 টা হ'ব এই নাৰ্ভ বিলাকত কি হৈ থাকে একজন বিলাক লগ লাগি থাকে একজন বিলাক লগ লাগি এটা নাৰ্ভ হয় এটা 31 টা নাৰ্ভ আছে 31 পেয়াৰ আৰু আমাৰ যিবিলাক ইনফৰমেশন সালিজাৰি সাই ব্ৰেইনে সেই ব্ৰেইনে সালিজাৰি সোৱাৰ পিছত ইনফৰমেশনটো আমাৰ বিভিন্ন শৰীৰলৈ পঠিয়াব যত তোমাৰ দৰকাৰ যত কাৰ্যকৰী পেশীলে পঠিওৱাৰ আগতে কি কৰিব আমাক কোনে পঠিওৱাৰ সহায় কৰিব এই স্পাইনাল কৰ্ডডাল এই স্পাইনাল কৰ্ডডাল আমাৰ ব্ৰেইনৰ তোমালোকে চাবা ব্ৰেইনৰ পিছপিনে সংযোগ হৈ আছে স্পাইনাল কৰ্ডডাল প্ৰত্যেকটো নাৰ্ভত কি হৈ থাকে বহুত কিছুমান অসংখ্য কিছুমান একজন লগ লাগি থাকে একচুয়ালি একজনে হয় বহুত কিটা একজন লগ লাগি এই নাৰ্ভডাল হৈছে আৰু এই একজনৰ তোমাৰ ডেনৰাইটে হক মানে দেহকোষে হক বা তোমাৰ এই টাৰ্মিনাল একজন টাৰ্মিনালে হক তোমাৰ ইয়াত থাকিব নাৰ্ভডালত থাকিব ঠিক আছে এতিয়া সোৱা যিকোনো উদ্দীপনা তোমালকে পালা ব্ৰেইনে থিংক কৰিলে দেখিলা বা শুনিলা ব্ৰেইনে থিংক কৰিলে ব্ৰেইনে ইন্টাৰপ্ৰেট কৰিলে কি কৰিব ব্ৰেইনে ইন্টাৰপ্ৰেট কৰাৰ পিছত সেই ইনফৰমেশনটো বৈদ্যুতিক প্ৰেৰণা হিচাপে এই ডেনৰাইটবিলাকে ৰিসিভ কৰিব ডেনৰাইট ৰিসিভ কৰাৰ পিছত একজনে দি আহি তোমাৰ সেই কাৰ্যকৰী পেশী সাপোজ এটো পেশীকো কাৰ্যকৰী পেশীকক সেই বাৰ্তাটো ইনফৰমেশন অৰ্ডাৰটো দিব পেশীকে কি কৰিব আৰু সোৱা এটা ইম্পৰ্টেন্ট এক কথা আছে এইখিনিতে মই তোমাক কৈ দিও এটা সোৱা এটো হল একজন টাৰ্মিনাল বা হে একজনৰ হে প্ৰান্ত এটো কিতিয়াও কোষেটাৰ লগত বা কাৰ্যকৰী পেশী কোষেটাৰ লগত কিতিয়াও লগ লাগি নাথাকে বা সংস্পৰ্শ নাথাকে ইয়াত এটা গ্যাপ থাকিব আৰু এই গ্যাপটো কি বুলি কব সাইনেপস এই গ্যাপটো ইংৰাজীটো বা অসমীয়াটো সাইনেপস বুলি কব আৰু এই গ্যাপত একচুয়ালি কি হ'ব এই বস্তুটো মই অলপ ডাঙৰকে যদি আঁকি দিও এটো একজন টাৰ্মিনাল এটা এই একজন টাৰ্মিনালটোত বৈদ্যুতিক যেটো প্ৰেৰণাটো আহি পেলাই ইয়াতে কেমিক্যাল এই একজন টাৰ্মিনালৰ পৰা উলিয়াই দিব কি হিচাপত উলিয়াই দিব কিছুমান কেমিক্যাল সাবস্টেন্স হিচাপত বা নিউৰোট্ৰান্সমিটাৰ তোমালোকে ইয়াত বহুত ডিটেইলছ জানিবলগীয়া আছে কিন্তু তোমালোকে যেতিয়া হায়াৰ ষ্টাডিজ কৰিবা তেতিয়া জানিবা এই বৈদ্যুতিক প্ৰেৰণাটো কিছুমান কেমিক্যালছ নিউৰোট্ৰান্সমিটাৰ হিচাপে ইয়াৰ পৰা ৰিলিজ কৰি দিয়াৰ পিছত কি হ'ব ইয়াৰ কাৰ্যকৰী যেটো পেশী কোষ এই পেশী কোষটোৱে ৰিসিভ কৰিব
ঠিক আছে পেশী কোষটোৱে এটো ৰিসিভ কৰিব আৰু ঠিক হেমতে যি আইডিয়া লৈ আহিছে হেমতে এই কাৰ্যকৰী পেশী কোষটোৱে কাৰ্যটো সম্পন্ন কৰিব আৰু এই নিউৰনডালক এই নিউৰনৰ কিবা সংজ্ঞাবাহী নিউৰন বা মটৰ নিউৰন বুলি ক'ব ঠিক আছে এতিয়া চোৱা এইখিনিতে আৰু এটা মই তোমালোকৰ ইম্পৰ্টেন্ট কওঁ যে এইখিনি বস্তু আমাৰ আমি নিজ ইচ্ছাকৃতভাৱে কৰিছো হয়নে নহয় আমি চলা ফুৰা বা কাবাৰৰ কথা পাতিছো বা খুচকাৰিছো বা কথা কৈছো গোটেইখিনি আমাৰ নিজৰ কন্ট্ৰলত আছে কিন্তু আমাৰ শৰীৰত কিছুমান আছে যিবিলাক আমাৰ কন্ট্ৰলত নাই ঠিক আছে কন্ট্ৰলত নাই কিন্তু আমাৰ শৰীৰটো সুচাৰুৰূপে পৰিচালনা কৰি আহিছে ব্ৰেইনে লগতে এই নিউৰনছ বিলাকে আৰু সেই হেনেকুৱা ধৰণৰ হেৰিবিলাকক মানে কাৰ্যবিলাকক কি কম আমি ইনভলিউণ্টাৰী তাৰমানে আমাৰ কন্ট্ৰলত নাই আৰু যিবিলাক নিউৰন সেই নিউৰন বিলাকে যিবিলাক পেশী কোষলৈ যাব সেই পেশী কোষবিলাকৰ তোমাৰ হাৰ্টৰ পেশী কোষ বা পাকস্থলী বা স্মল ইন্টেষ্টাইন ক্ষুদ্ৰান্তৰ পেশী কোষলৈ বাৰ্তাবিলাক আইডিয়াবিলাক প্ৰেৰণ কৰিব বা কুচন গ্ৰন্থিলৈ প্ৰেৰণ কৰিব এতিয়া আৰু এটা আছে ইনভলিউণ্টাৰী যিটো আমাৰ অট'মেটিক নাৰ্ভাছ চিষ্টেম এইটো হ'ল সমেটিক নাৰ্ভাছ চিষ্টেম যিটো আমাৰ কন্ট্ৰলত আছে আৰু অট'মেটিকটো ক'লো মই যিবিলাক তোমাৰ ৰেচন ক্ৰিয়া বা স্মুথ মাসল চেললৈ যিবিলাক মটৰ নিউৰনে আইডিয়াটো কঢ়িয়াই লৈ যাব আৰু এটা আছে ইনভলিউণ্টাৰী মাসল বা অট'মেটিক তাতে পৰিব হেতু হ'ল কি প্ৰতিপ বা চাতুল্য ক্ৰিয়া এই চাতুল্য ক্ৰিয়াটো কেনেকুৱা ধৰণৰ হয় সাপোজ তুমি কিবা কাম কৰি আছা হঠাতে তোমাৰ গৰম পানীত হাতখন লাগিলে বা গৰম কুকাৰটো হাতত লাগিলে তুমি এটা ৰিয়েকশন দিবা সাডেন এটা ৰিয়েকশন দিবা যেটো ৰিয়েকশন তোমাৰ কন্ট্ৰলত নাথাকে বা কোনোবি ৰাস্তাইদি গৈ আছে কাষত এটা পুখুৰী আছে কোনোবা এটা কিবা জুঙা মাৰিলে খুচ মাৰিলে তুমি নভবাকে তুমি পানীত পৰিবলা একেজনে পানীত পৰিলে তুমি ইচ্ছা কৰা নাছিলা কিন্তু ইমান সাডেনলি কামটো হ'ল যে তোমাৰ কন্ট্ৰলত নাছিলে হেনেকুৱা ধৰণৰ যিবিলাক ক্ৰিয়া হেতু চাতুল্য ক্ৰিয়া বুলি কয় আৰু সেই ক্ৰিয়াবিলাকত কি হৈ আছে আমাৰ এই স্পাইনেল কৰ্ডডাল জড়িত হৈ আছে কেনেকৈ জড়িত হৈ আছে চোৱা আমি যদি স্পাইনেল কৰ্ডডালৰ এটা নাৰ্ভ আকো এটো গ্ৰে মেটাৰ আৰু এখিনি হোৱাইট মেটাৰ বুলি কয় এইবিলাক তোমালোকে ইমান ডিটেইলছ এতিয়া আমাৰ হেৰি কৰিব নালাগে সাপোজ এটা গৰম কিবা অনুভূতি এটা পালা এতে সাপোজ এটা গৰম অনুভূতি এটা পালা অনুভূতিটো তোমালোকে এই আমাৰ স্কিনে কি কৰিব সেই অনুভূতিটো ফিল কৰিব বা ষ্টিমুলাছটো ফিল কৰিব বা তোমাৰ উদ্দীপনাটো ফিল কৰিব বা গ্ৰহণ কৰাৰ পিছত আমাৰ এটা নিউৰন ৰিসিভ কৰিব আৰু সেই ৰিসিভ কৰা নিউৰনটোক আমি সেন্সৰী নিউৰন বা সংজ্ঞাবাহী নিউৰন বুলি কম এই ডেনড্ৰাইটবিলাকে ৰিসিভ কৰি যেটো ইনফৰমেশন বা বাৰ্তা সেই বাৰ্তাটো কলৈ লৈ যাব নাৰ্ভলে বা স্পাইনেল নাৰ্ভডাললে লৈ যাব আৰু এই লৈ যে যাব এই কাৰণে এই নাৰ্ভডালক বা এই নিউৰনটোক আমি কি বুলি কম সংজ্ঞাবাহী নিউৰন বা সেন্সৰী নিউৰন ঠিক আছে এই নিউৰনডালক আমি কম সংজ্ঞাবাহী নিউৰন তাৰমানে তোমাৰ আইডিয়াটো বাৰ্তাটো কঢ়িয়াই লৈছে ইনফৰমেশন সংজ্ঞাটো কঢ়িয়াই লৈ গৈছে আৰু তোমালোকে পাঠ্যপুথিত মন কৰিবা তোমালোকে ইয়াতে এটা ডট টাইপ এনেকুৱা পাবা এটো হ'ল দেহকোষ সংজ্ঞাবাহী নিউৰনৰ দেহকোষটো তোমাৰ ডেনড্ৰাইটৰ লগতো নাথাকে লগ লাগি নাথাকে এটো অলপ দূৰত থাকে আৰু নাৰ্ভৰ ওচৰত থাকে ঠিক সোমাই নাথাকে আৰু এইখিনিত কি থাকিব তোমাৰ একজন তোমাৰ টাৰ্মিনেল থাকিব আৰু একজন টাৰ্মিনেলটো কি কৰিব এই যে ষ্টিমুলাছটো ইয়াত ফিল কৰিলা যে গৰম অনুভৱ কৰিলা সেই অনুভৱ হেতু ইলেক্ট্ৰিক ইম্পালস বা বৈদ্যুতিক প্ৰেৰণা হিচাপে এই নিউৰনৰ একজনটোৱে কঢ়িয়াই লৈ যাব কঢ়িয়াই লৈ এই টাৰ্মিনেলত কি কৰিব আৰু বেলেগ এটা নিউৰনে ৰিসিভ কৰিব আৰু বেলেগ এটা নিউৰনে যেতিয়া ৰিসিভ কৰিব এই নিউৰনটো ক'ব কি ৰিলে নিউৰন ইয়াতে এটা সাইনেপছ ক্ৰিয়েট হ'ব তোমালোকে মন কৰিবা মই যেটো ইয়াত কৈছিলো এটা সাইনেপছ ক্ৰিয়েট হ'ল আৰু এই নিউৰনটোৰ মাজেদি তোমাৰ ইনফৰমেশনটো কি হ'ব ইয়াতে প্ৰসেসিংটো হ'ব প্ৰসেসিংটো ব্ৰেইনলৈ নাযায় কিয় নাযায় মই কৈ আছো অলপ পিছতে এটা প্ৰসেসিংটো এই স্পাইনেল নাৰ্ভডালতে হ'ব প্ৰসেসিংটো কৰোতে এটা ৰিলে নিউৰন ইয়াতে জড়িত হৈ আছে কেতিয়াবা নাথাকিবও পাৰে তেতিয়া সাইনেপছ এটা ক্ৰিয়েট হ'ব সংজ্ঞাবাহী আৰু আজ্ঞাবাহী নিউৰনৰ মাজত এতিয়া মই ৰিলে নিউৰনটো দিয়াৰ লগে লগে কি হৈছে দুটা সাইনেপছ ইয়াতে জড়িত হৈ আছে আৰু ইয়াত তোমাৰ যেটো মটৰ নিউৰন বা আজ্ঞাবাহী নিউৰনে কি কৰিব
ইনফৰমেশ্যন আইডিয়াটো কঢ়িয়াই লৈ আহিব কলৈ কঢ়িয়াই লৈ আহিব কাৰ্যকাৰী পেশী কোষলৈ তাৰমানে হাতখনত যোনডোখৰত পৰিছে সেই অঞ্চলটোত থকা পেশী কোষলৈ তোমাৰ আজ্ঞাটো কঢ়িয়াই লৈ আহিব যিহেতু ইয়াৰ আজ্ঞাটো কঢ়িয়াই লৈ আহিলে এই নিউৰনডালক ক'ব আজ্ঞাবাহী নিউৰন বা মটৰ নিউৰন ঠিক আছে মটৰ নিউৰন আৰু এইটো হ'ল সেন্সৰি নিউৰন এইখিনিকে বুজি পাইছা ইয়াত থাকিব তোমাৰ এক্সন টাৰ্মিনেলটো ঠিক আছে এতিয়া চোৱা এতিয়া কিয় ব্ৰেইনলৈ ইনফৰমেশ্যনটো নগ'ল কাৰণ ব্ৰেইনলৈ ইনফৰমেশ্যনটো যোৱাৰ লগে লগে তোমাৰ অলপ সময় হ'লেও ব্ৰেইনে ল'ব মানে ভাবিব যে হাতখন পৰিছে এতিয়া মই কি কৰোঁ কিন্তু সিমানখিনিলৈ যদি হ'বলৈ হয় তোমাৰ হাতখন অলৰেডি অলপ হ'লেও পুৰিব বা অলপ হ'লেও তোমাৰ অনিষ্ট হ'ব কিন্তু সেইখিনি যাতে নহয় বডিটোৱে কি কৰিছে আমাৰ এনেকুৱাকৈ ছিষ্টেমটো বনোৱা হৈছে যাতে তোমাৰ অনিষ্ট যাতে কেতিয়াও নহয় আৰু সেইবাবে এই ইনফৰমেশ্যনটো ব্ৰেইনলৈ নোযোৱাকৈ এই নাৰ্ভডালে বা এই স্পাইনেল নাৰ্ভতে কামটো সমাধা হ'ব বা প্ৰচেছিংটো হ'ব আৰু ইয়াতে ইণ্টাৰপ্ৰিটেশ্যন হ'ব ডাটা ইণ্টাৰপ্ৰিটেশ্যন যেনেকৈ হয় ইয়াতে ইণ্টাৰপ্ৰিটেশ্যনটো হ'ব আৰু ইনফৰমেশ্যনটো লৈ ইয়াতে ৰিলে নিউৰনৰ দ্বাৰা ইণ্টাৰপ্ৰিটেশ্যনটো হ'ব কি কৰিব আৰু সেই অৰ্ডাৰটো কি কৰিব লাগে সেই অৰ্ডাৰটো আজ্ঞাবাহী নিউৰনেদি তোমাৰ কাৰ্যকাৰী পেশীত মানে যোনডোখৰত তোমাৰ পুৰিছে বা তোমাৰ ষ্টিমুলাছটো গ্ৰহণ কৰিছে ঠিক তালে তোমাক লৈ যাব আৰু ঠিক তোমাক আজ্ঞাটো দিব আৰু দিমতে তুমি হাতখনতো আঁতৰাই দিবা কিন্তু এটা কথা এই কথাখিনি তুমি বাৰম্বাৰ হ'ব যদি ব্ৰেইনলৈ বস্তুটো নাযায় তুমি বাৰম্বাৰ এই বুজি নাপাবা যে গৰম পানীয়ে পুৰে কিন্তু আমি জানো যে গৰম পানীয়ে পুৰে বা জোঙা বস্তু আমাক খুচে এই কথাটো আমি কেনেকৈ গম পালোঁ কাৰণ আমাৰ ব্ৰেইনত ইনফৰমেশ্যনটো পিছত যায় সেইখিনি সময়তো নাযাব কাৰণ সেইখিনি সময়ত তোমাৰ কুইকলি ৰিয়েকশ্যন এটা দিব লাগিব যাতে তোমাৰ অনিষ্ট নহয় কিন্তু পিছত তোমাৰ সেই ডাটাটো ষ্ট'ৰ থাকিব লাগিব যাতে তুমি ইন ফিউচাৰ যাতে এনে গৰম পানীত নোচোৱা বা হাতখন দি নিদিয়া বা জুইত হাতখন দি নিদিয়া বা জোঙা বস্তু তোমাৰ যিকোনো এনেকুৱা যিবিলাক আমাৰ হয় সাধাৰণতে ভুলবিলাক সেই ভুলবিলাক যাতে আমাৰ ইন ফিউচাৰ একো ৰিপিটেশ্যন নহয় তাৰ বাবে কি হয় ইনফৰমেশ্যনটো ইয়াৰ পৰা স্পাইনেল কৰ্ডডালৰ পৰা আমাৰ ব্ৰেইনলৈ যাব ঠিক আছে এনেকৈ তোমাৰ কানেকশ্যনটো আছে ব্ৰেইনলৈকে স্পাইনেল কৰ্ডত ব্ৰেইনলৈ যাব আৰু ব্ৰেইনলৈ যোৱাৰ লগে লগে ব্ৰেইনত ইনফৰমেশ্যনটো ষ্ট'ৰ হৈ থাকিলে আৰু ইন ফিউচাৰ আমি তেনেকুৱা কাম এটাৰ পৰা কৰাৰ পৰা আমি দূৰত থাকোঁ ঠিক আছে আৰু এইটোকে কয় প্ৰতিক্ৰিয়া এই ক্ৰিয়াটো যে কৰিলোঁ ছাডেনলি ষ্টিমুলাছটো পালোঁ গৰম অনুভৱ কৰিলোঁ গৰম অনুভৱ কৰাৰ লগে লগে আমি হাতখন আঁতৰাই দিলোঁ সেই গোটেই প্ৰচেছটোক আমি বা চাতুল্য ক্ৰিয়া বুলি আমি কওঁ এতিয়া চোৱা এইটো হ'ল চাতুল্য আৰু ইংৰাজীত কি হ'ব ৰিফ্লেক্স একশ্যন ঠিক আছে আৰু এই যিটো পাথৱে এই আজ্ঞাবাহী নিউৰন ৰিলে নিউৰন আৰু সংজ্ঞাবাহী ৰিলে আৰু আজ্ঞাবাহী নিউৰনৰ যিটো জড়িত হৈ আছে এই গোটেই পাথৱেটো আৰু গোটেই ছিষ্টেমটোক কি বুলি ক'ম ৰিফ্লেক্স আৰ্ক বা প্ৰতিধ্বনু কি বুলি ক'ম আমি এইটো প্ৰতিধ্বনু বা ৰিফ্লেক্স আৰ্ক আৰু এই ক্ৰিয়াটোক আমি ক'ম কি চাতুল্য ক্ৰিয়া এই গোটেই প্ৰচেছটো কেনেকৈ সমাধান হ'ল কেনেকৈ সমাধান হৈছিলে এইটো প্ৰতিক্ৰিয়া আৰু এইটো কেনেদৰে কি ৰিলেটেড হৈ আছে এই গোটেই পাথৱেটোক আমি ক'ম প্ৰতিধ্বনু ঠিক আছে প্ৰতিধ্বনু হয় ক'ত হয় মানে প্ৰশ্নটো আহিব পাৰে প্ৰতিধ্বনু আমাৰ নাৰ্ভ স্পাইনেল নাৰ্ভডালত হয় আৰু পিছলৈ ইনফৰমেশ্যনটো যদিও ব্ৰেইনত যাব কিন্তু আমাৰ প্ৰতিধ্বনু যিটো ক্ৰিয়া চাতুল্য ক্ৰিয়াটো আমাৰ নাৰ্ভডালতে হয় এতিয়া স্পাইনেল কৰ্ডডাল কিমান জৰুৰী তোমালোকে গমেই পাইছা আৰু যদি স্পাইনেল কৰ্ডডাল কিবা কাৰণত যদি আঘাত ঘটে বা কিবা কাৰণত যদি বিঘিনি ঘটে তেতিয়া কি হ'ব যোনডোখৰলৈকে আমাৰ স্পাইনেল কৰ্ডডাল যিহেতু আমাৰ ডিঙিৰ ইয়াৰ পৰা তললৈকে আছে যোনডোখৰত এই এক্সিডেণ্টটো হ'ব বা বিজুতি ঘটিব সেই তাৰ পিছৰ তলৰ অংশ কি হ'ব আমাৰ বিকল হৈ যাব আমাৰ কোনো চেঞ্চ নাথাকিব ঠিক আছে আমাৰ কোনো আমি আমাৰ হাত ভৰিটো আমি লৰাব নোৱাৰিম আৰু লগতে আমাৰ পাচন তন্ত্ৰ বা ৰেচন ক্ৰিয়াবিলাকৰ আমাৰ কণ্ট্ৰলত নাথাকিব সেইকাৰণে আমি খুব সাৱধানেৰে স্পাইনেল কৰ্ডডাল আৰু ব্ৰেইনটো আমি সাৱধানেৰে কি কৰিব লাগে ৰাখিব লাগে কোনো এক্সিডেণ্ট নোহোৱাকৈ আমি ৰাখিব লাগে ঠিক আছে এতিয়া গোটেই কথাখিনি হয়তো বুজি পাইছা থুলমূলকৈ এতিয়া এই গোটেই যে নাৰ্ভাছ ছিষ্টেম সেইটোকে গোটেই স্নায়ুতন্ত্ৰ বুলি কয় ব্ৰেইন স্পাইনেল কৰ্ড গোটেই নিউৰনছবিলাক বা পেশী এই গোটেইখিনিকে কি কোৱা স্নায়ু তন্ত্ৰ বা নাৰ্ভাছ ছিষ্টেম বুলি কয় এই নাৰ্ভাছ ছিষ্টেমক যেতিয়া তোমাৰ ব্ৰেইনটো আৰু স্পাইনেল কৰ্ডত জড়িত হৈ থাকিব তেতিয়া আমি কি ক'ম এইটো চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম বা কেন্দ্ৰীয় নাৰ্ভাছ বা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু যেতিয়া পেৰিফেৰী মানে যেতিয়া তোমাৰ ছাপ'জ
মচিলংখিনি সাপোজ ব্ৰেইনৰ লগত যিখিনি স্পাইনেল নাৰ্ভ আছে এই স্পাইনেল নাৰ্ভ ইয়ালৈকে আছে মই গোটেইখিনি নিয়াকো এই স্পাইনেল নাৰ্ভৰ লগত আমাৰ বডি গোটেই কানেকশ্যন হৈ আছে ঠিক আছে বিভিন্ন ধৰণৰ বহুত নিউৰন আছে বহুত নিউৰন আমাৰ কানেকশ্যন সেন্সৰি নিউৰন মটৰ নিউৰন কানেকশ্যন হৈ আছে আৰু এই কানেকশ্যন বিলাক কি হয় ইয়াত আহি লগ হৈ পেলাই হে তোমাৰ ব্ৰেইনলৈ যাব ইনফৰমেশ্যন বিলাক এই স্পাইনেল কৰ্ডৰ বাহিৰত যিবিলাক বডিত যিমানবিলাক আমাৰ নিউৰন স্প্ৰেড হৈ আছে এই গোটেই নিউৰনবিলাক লগ লাগি পেৰিফেৰি নাৰ্ভাছ চিষ্টেম বা প্ৰান্তীয় নাৰ্ভাছ চিষ্টেম বুলি কোৱা হয় এতিয়া তোমালোকে বুজি পাইছা বুলি ধাৰণা হৈছে এতিয়া আমি কি পালোঁ প্ৰথমতে আমি নিউৰনৰ বিষয়ে পালোঁ নিউৰনে কেনেকৈ আমাৰ বাৰ্তাবিলাক কঢ়িয়াই বা ব্ৰেইনৰ পৰা পেশীকোষলৈ কেনেকৈ কঢ়িয়াই গোটেইখিনি পালোঁ আৰু তাৰ উপৰিও আমাৰ ঐচ্ছিক পেশীৰ উপৰিও আমি অনৈচ্ছিক বা ইনভলেণ্টাৰী যিবিলাক মাছলছবিলাক আছে সেইবিলাকো আমাৰ ব্ৰেইনে নিয়ন্ত্ৰণ কৰে আৰু সমন্বয়টো বজাই ৰাখে এই নিউৰনবিলাকে আশা কৰোঁ তোমালোকে বুজি পালা আৰু নেক্সট ক্লাছত মই তোমালোকক ব্ৰেইনৰ বিষয়ে পঢ়াম